এইটো এডভাৰটাইজমেণ্ট আহিছে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা আহিছে, CISFৰ ফালৰ পৰা আহিছে। ইয়াতে 30টা স্পৰ্টছ কোটা ভেকেঞ্চি মুকলি হৈছে আৰু এইকেইটাৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। 30 তাৰিখলৈকে দিছে, 30 মে'লৈকে দিছে। পষ্টৰ নাম হৈছে হেড কনষ্টেবল জেনেৰেল ডিউটি স্পৰ্টছ কোটা হকী, জেণ্ডাৰ ফিমেল অনলি, ঠিক আছে। ছোৱালীখিনিয়েহে আবেদন কৰিব পাৰিব। নাম্বাৰ পষ্ট 30টা আছে আৰু কোৱালিফিকেশ্যন 12 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। অনলাইন যোগে আবেদন কৰিব লাগিব আৰু যোনটো অফিচিয়েল এডভাৰটাইজমেণ্ট হয় ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে তাতে গৈ অনলাইন আবেদন কৰি ল'ব। অনলাইন আবেদনৰ লিংকটো হৈছে এইটো, এবাৰ দেখাই দিছোঁ। এই লিংকটোত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে কমেণ্ট কৰি জনাব, লগতে অফিচিয়েল এডভাৰটাইজমেণ্টটো মই পষ্ট যোগে দি দিম, আপোনালোকে চাই ল'ব। চ' ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।